চাবুৱাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আৰু বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ যৌথ উদ্যোগত মেকিং এণ্ড প্ৰিজাৰ্ভেশ্যন অৱ মেনুস্ক্ৰিপ্টছৰ ওপৰত বিশেষ কৰ্মশালাৰ আয়োজন। অসমীয়া লোক সংস্কৃতিৰ ধ্বজাবাহক পৌৰাণিক সাঁচিপতীয়া পুথিসমূহ প্ৰস্তুত কৰা আৰু সংৰক্ষণৰ বাবে এই কৰ্মশালাখনি আয়োজন কৰে চাবুৱাৰ দিনজয় সত্ৰত। 5 দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাখনিৰ শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ সঞ্চালিকা ডক্টৰ সংগীতা গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, বিধায়ক পুনাকন বৰুৱা, দিনজয় সত্ৰ সত্ৰাধিকাৰ প্ৰভু মুকুন্দ চন্দ্ৰ গোস্বামীকে প্ৰমুখ কৰি চাবুৱাৰ মায়ামৰা সমাজৰ ভকত বৈষ্ণৱসকল উপস্থিত থাকে। যেহেতু হাঁচিপতীয়া পুথি বুলি ক'লেই এটা অসমৰ ঐতিহ্য বুলি কয়, এটা নাম আছে আৰু ইয়াত হাঁচিপতীয়া পুথি সংৰক্ষণৰ কাৰণে বা প্ৰিজাৰ্ভেশ্যনৰ কাৰণে নতুনকৈ পদক্ষেপ লৈছে, প্ৰশিক্ষণো প্ৰদান কৰিব বিচাৰিছে। আপুনি আজি উপস্থিত হৈছে, কি জনাব বিচাৰিব? অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ লগতে অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগ লগতে চাবুৱা দিনজয়স্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত মায়ামৰা দিনজয় সত্ৰত আজিৰে পৰা 5 দিনীয়াকৈ সাঁচিপাথৰ পুথি সংৰক্ষণ সন্দৰ্ভত এই কৰ্মশালা অনুষ্ঠিত হৈছে। এই প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ। কাল সংহতিৰ উপাসক মায়ামৰা দিনজয় সত্ৰ, এই প্ৰথমবাৰ কাৰণে মায়ামৰা দিনজয় সত্ৰত কাল সংহতিৰ ধ্বজাবাহক এই সত্ৰখনিত সাঁচিপাথৰ পুথি সংৰক্ষণ সম্পৰ্কত চৰকাৰীভাৱে কৰ্মশালা অনুষ্ঠিত হৈছে। আমি সকলোৱে জানো যে মায়ামৰা দিনজয় সত্ৰ লগতে মায়ামৰা সত্ৰসমূহত বহুসংখ্যক পুৰণি সাঁচিপাতৰ পুথি সংৰক্ষণ হৈ আছে। আমাৰ নামঘৰসমূহত মায়ামৰা পুথি সংৰক্ষণ হৈ আছে, সাঁচিপাতৰ পুথি সংৰক্ষণ হৈ আছে। তাৰ লগে লগে আমাৰ যিসকল মটক জনগোষ্ঠীয় বা মায়ামৰা ধৰ্ম পন্থাত বিশ্বাসী লোকসকলৰ বহুতৰ ঘৰতে, প্ৰভাৱশালী বহুতৰ ঘৰতে পুৰণি সাঁচিপাতৰ পুথিসমূহ এতিয়াও সংৰক্ষণ হৈ আছে। কিন্তু প্ৰকৃত সংৰক্ষণৰ যি নীতি নিয়ম তাক বিজ্ঞানসন্মতভাৱে ৰাখিব নজনাৰ কাৰণে ইতিমধ্যে বহু সাঁচিপাতৰ পুথি নষ্ট হৈ গৈছে, ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। বহু পলমকৈ হ'লেও অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আন্তৰিক ইচ্ছাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে ইয়ালৈ আহি আমাৰ স্থানীয় ভকত বৈষ্ণৱসকলক, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সাঁচিপাতৰ পুথি বিজ্ঞানসন্মতভাৱে কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণ কৰি ভৱিষ্যত দিনত কেনেকৈ ৰক্ষা কৰিব পৰা যায় তাৰ ওপৰত 5 দিনীয়া কৰ্মশালা আয়োজন কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ব্যৱস্থাই, এই কৰ্মশালাই আমাৰ এই অঞ্চলসমূহত, বিশেষকৈ চাবুৱা, ডিব্ৰুগড়, তিনিচুকীয়া বা মায়ামৰা সমাজ য'ত আছে, এই সমাজখনত সংৰক্ষণ হৈ থকা নামঘৰ, সত্ৰ, ব্যক্তিগতভাৱে সংৰক্ষণ হৈ থকা পুৰণি সাঁচিপাতৰ পুথিসমূহ প্ৰকৃতাৰ্থত সংৰক্ষণৰ ব্যৱস্থা হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু এই কথাই আমাক উৎসাহিত কৰিছে। আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত আজিৰ পৰা শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰত 5 দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু এই কৰ্মশালাখনৰ বিষয়টো হৈছে আমাৰ যিখিনি সাঁচিপাতৰ যিখিনি পুৰণা পুথি আছে, সেই পুথিখিনি আচলতে যদিও আমি নামাকৰণ কৰা হৈছে মানে মেনুস্ক্ৰিপ্ট, পাণ্ডুলিপি আৰু কেনেকৈ সেইখিনি প্ৰস্তুত আৰু সংৰক্ষণ কৰিব লাগে, কিন্তু মুখ্য উদ্দেশ্য হৈছে আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ পুৰণা শাস্ত্ৰ, সেইখিনি এটা সময়ত হয়তো কালৰ সোঁতত হেৰাই যাব পাৰে। সেই শাস্ত্ৰখিনি কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ, কেনেকৈ আমি আৰু প্ৰয়োজন হ'লে প্ৰস্তুতো কৰিব পাৰোঁ, কৰি আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ, তাৰ 5 দিনীয়া এটা কৰ্মশালা হ'ব। কাৰণ পুৰণা পুথি পত্ৰ যিখিনি বস্তু আছে, পুথি আজি সেইখিনি সংৰক্ষণ কৰা আৰু সাধাৰণ অন্য গ্ৰন্থখিনি সংৰক্ষণ কৰা গোটেই পদ্ধতিবিলাক একে নহয়। গতিকে আজি বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ দ্বাৰা কেইবাজনো সমল ব্যক্তি ইয়াত উপস্থিত আছে। সেইসকল সমল ব্যক্তিয়ে আমাৰ যিসকল ইয়াত অংশগ্ৰহণকাৰী হ'ব, সেই অংশগ্ৰহণকাৰীসকলক 5 দিনীয়া কৰ্মশালা কৰি আমি এইখিনি আৰু লগতে এই পুথিখিনি আমাৰ এটা বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হ'ল এইখিনি সংৰক্ষণ কৰি ৰাখি আমি উপযুক্ত ব্যক্তিৰ পৰা অনুমতি লৈ
সেইখিনি মন্থন কৰি যাতে তাত কি বিজ্ঞানসন্মত কথা থাকিব পাৰে যে ৰাইজৰ কি কাৰণে আমি এইখিনি অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে, বিজ্ঞান সাত্ৰিক বা আমাৰ ভেলু এডুকেশ্যন এইবিলাকৰ ক্ষেত্ৰত কি কি প্ৰয়োজনীয়তা আছে, সেইটো এটা হ'ল আমাৰ ডাঙৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য আগত ৰাখি এই কৰ্মশালাখিনি আমি অনুষ্ঠিত কৰিম। ভাৰত চৰকাৰে আমাক এটা মৰ্যাদা দিছে অসমীয়া ভাষা ধ্ৰুপদী ভাষা কৰা, আৰু ধ্ৰুপদী ভাষা কৰোঁতে আমি পঢ়িব লাগিব ভিতৰখিনি, আৰু সোমাবৰ কাৰণে প্ৰথমতে আমাক লিপিখিনি জনা প্ৰথম প্ৰয়োজন হ'ব। আগৰ যিখিনি আমাৰ কাইথালী ভাষাত, ব্ৰজাৱলী ভাষাত বা আমাৰ পুৰণি আমাৰ মানে আগৰ অসমীয়া ভাষাত অল্ড মানে আছামিজ মেনুস্ক্ৰিপ্ট সেইখিনি আমি সোমাব লাগিব তাৰ ভিতৰত, কিন্তু তাকে জানিবলৈ লিপিখিনি জানিব লাগিব। গতিকে আমি বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়, বিশ্ববিদ্যালয় আৰু লগতে আমি আজি এই দিনজয় সত্ৰত সেইটো কৰিবলৈ গৈছোঁ, কাৰণ আমি জানো ইয়াত বহুতখিনি সেইখিনি সময়ৰ পুথি সংৰক্ষণ হৈ আছে, কিন্তু সেই পুথিখিনি মানে বৈজ্ঞানিকভাৱে কেনেকৈ কৰা যায়, কাৰণ সেইবিলাক বেয়া হৈ গৈছে। আৰু সেইটো পৰাই নহয়, সাঁচিপাতত কেনেকৈ আৰম্ভণিৰ পৰা সাঁচিপাত এখন প্ৰস্তুত কৰিব লাগে, তাক হাইতাল বোলাই কেনেকৈ মানে তাক ৰাখিব পাৰি, আৰু তাৰ ওপৰত কিছু শংকৰী যুগৰ তথ্যচিত্ৰ মানে আমাৰ যিবিলাক আৰ্ট ফৰ্ম সেইবিলাক তাত কৰিব মানে বনাব পাৰি নতুনকৈ, সেই বস্তুটো আমি দিছোঁ। মানে এখন পুথি আপোনাৰ 300-350 বছৰ যায় সাঁচিপাতৰ, কাগজ এখন সিমান দীঘল সময় নাযায় কাগজ এখন থ'লে, আৰু ডিজিটাইজেশ্যন কৰিলেও সি সিমান দিনলৈ নাথাকেগৈ তাৰমানে, কাৰণ আমি যদি আৰু এখন কপি ডুপ্লিকেট বনাব পাৰোঁ তেতিয়াহ'লে সেই পুথিখন বহুদিন থাকিব, আৰু 350 বছৰ থাকিব। লগতে এই বস্তুটো সাঁচিপাত বস্তুটো ইণ্ডিজিনিয়াছ টু ব্ৰহ্মপুত্ৰ ভেলী, আমাৰ নিজৰ বস্তু, খিলঞ্জীয়া মানুহৰ মাজেদি হোৱা এটা মানে এটা স্কিল, সেইটো নহ'লে হেৰাই যাব অকল যদি আমি চাইণ্টিফিক কথাবোৰ ভাবি থাকোঁ। গতিকে সেই বস্তুটো যাতে হেৰাই নাযায় আৰু সেইখিনি ভকতসকলে যাতে ৰাখে, কলেজৰ বা ইউনিভাৰ্চিটি ষ্টুডেণ্টেতো ৰাখেই, কিন্তু ভকতসকলৰ মাজলৈ আহিছোঁ, কাৰণ পুথিখিনি তেওঁলোকৰ মাজত আছে, কাৰোবাৰ ঘৰতো হয়তো আছে, তালেতো সকলো সময়তে চৰকাৰী মানুহ নাযাব, গতিকে তেওঁলোকে নিজেই যাতে ঘৰতে সংৰক্ষণ কৰিব পাৰে বস্তুটো। গতিকে সেই গোটেইখিনি কথা সামৰি আচলতে বহুত সময় লাগে, আমাৰ ইমান সময় নাই, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি বহুত সহায় পোৱাৰ কাৰণে আমি এইখিনি কামত আগবাঢ়িছোঁ। এইটো আমাৰ প্ৰথম প্ৰয়াস, ইয়াৰ পিছত মানে আমাৰ আৰু এটা আছে যে আমি পুথি প্ৰিজাৰ্ভেশ্যন কৰিবলৈ আহিম, আৰু সেইকাৰণে আমি মানুহখিনিক মুখামুখিকৈ লগ পাই আমাৰ উদ্দেশ্যৰ কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে সহযোগিতাৰে আমাক কামত সহায় কৰে, সেইটোৱে আমাৰ। ক্ৰীড়া বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত আমি 5 দিনীয়া আমাৰ পুৰাতাত্ত্বিক সমলসমূহ বা কি ধৰণে প্ৰিজাৰ্ভেশ্যন বা সংৰক্ষণ কৰিব লাগে এই গোটেই বিষয়টো সন্দৰ্ভত আমি এখন কৰ্মশালাৰ আয়োজন কৰিছোঁ, আৰু এই কৰ্মশালাখন আমি দিনজয় সত্ৰত আয়োজন কৰিছোঁ, কাৰণ কাল সংহতিৰ অন্তৰ্গত যিমানসমূহ সত্ৰ আছে সেই সত্ৰসমূহত কিদৰে এই আমাৰ শাস্ত্ৰ ভাগৱতসমূহ ৰখাই থোৱা হৈছে বা সংৰক্ষণ কৰা হৈছে, বা এই সংৰক্ষণ কি ধৰণে বিজ্ঞানসন্মতভাৱে কৰিব পাৰে, এই গোটেই বিষয়টো যাতে আমাৰ গোটেই সমাজলৈকে আগবাঢ়ি যায়, সেইকাৰণে আমাৰ বিশ্ববিদ্যালয়খন আমি সত্ৰ বা আমাৰ চাবুৱাৰ এই গোটেই কাষৰ পাজৰ সমগ্ৰ নামঘৰ বা প্ৰতিটো নামঘৰৰ পৰাই 2জনকৈ আমি প্ৰতিনিধি নিৰ্বাচিত কৰি তেওঁলোকক আমি প্ৰশিক্ষিত কৰি ল'ব বিচাৰিছোঁ। আমাৰ গোটেই উদ্দেশ্যটোৱে হৈছে এই বিশ্ববিদ্যালয়খন, আমাৰ ক্ৰীড়া বিশ্ববিদ্যালয়খন চাবুৱাত স্থাপন হ'ব, আৰু এই বিশ্ববিদ্যালয়খন নাম হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, আৰু অনিৰুদ্ধদেৱ হৈছে আমাৰ মায়ামাৰা ধৰ্মৰ প্ৰতিষ্ঠাতা। গতিকে এই গোটেই সকলোখিনি বিষয় সামৰি আমি যাতে আমাৰ গোটেই বিশ্ববিদ্যালয়খন যাতে সমাজৰ বুকুলৈকে আমি আগবাঢ়ি আহিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি এই কৰ্মশালাখন আমি দিনজয় সত্ৰত আমি অনুষ্ঠিত কৰিছোঁ, আৰু ইয়ালৈ প্ৰশিক্ষাৰ্থী হিচাপে আমি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও আমাৰ ভকতসকলক এজন প্ৰশিক্ষাৰ্থী হিচাপে আমি নিৰ্বাচিত কৰিছোঁ আৰু প্ৰশিক্ষণ দিয়াৰ আমি ইয়াত আমাৰ 25জন, আমাৰ প্ৰতিখন সত্ৰৰ পৰা 1জনকৈ আমি নামঘৰৰ পৰা 25জন আমি প্ৰশিক্ষাৰ্থীক আমি 5 দিনৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আপোনালোকে শুনি ভাল পাব, আমাৰ বিশ্ববিদ্যালয়খন যদিও 2020 চনতে আগবাঢ়িছিলে, আমাৰ আৰম্ভণি হৈছিলে, আমাৰ এই প্ৰক্ৰিয়াটো বহুত বেছি পৰিমাণে আগবঢ়া নাছিলে, ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য। আজিৰ পৰা এটা মাহৰ আগতে 16 কোটি টকাৰ বাউণ্ডেৰী ৱাল আৰু আৰ্ট ফিলিঙৰ টেণ্ডাৰ PW ডিপাৰ্টমেণ্টে ওলাই দিছে, তাৰ ঠিক পিছতে 51 কোটি টকাৰ আমাৰ কনষ্ট্ৰাকশ্যনৰ বাকীখিনি কাম কাজৰ টেণ্ডাৰ PW ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে। গতিকে মই গভীৰভাৱে বিশ্বাস কৰিছোঁ
যে অসমৰ মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, ক্ৰীড়ামন্ত্ৰী তথা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰকে প্ৰমুখ কৰি গোটেই বিভাগৰ তৎপৰতাত আৰু আমাৰ মহামান্য ৰাজ্যপালৰ পৰামৰ্শ আৰু তেওঁৰ গভীৰ ডাইৰেকশ্যনতো আমাৰ বিশ্ববিদ্যালয়খন অনতিপলমে ইয়াৰ নিৰ্মাণ কাৰ্য আমি আগবঢ়াব পাৰিম বুলি বিশ্বাস কৰোঁ। ধন্যবাদ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।